ক্ষমা কৰিলো কিন্তু ভৱিষ্যতে যদি এনে কাম কৰে কেতিয়াও ক্ষমা নকৰিম মই এতিয়া আহিল নাৰায়ণ এইবিলাক কথা উৎঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে টুটুকীয়া নাৰদ বোলে এতিয়া বিদুষিনী ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ বিদুষিনী আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক দীনদয়ালে হত্যা কৰিলেহেঁতেন এতিয়া তুমি কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম কৰ্ণানী হতুৱাই মই তাকো হত্যা কৰাম কেনে হ'ব দেৱঋষি হত্যাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেওঁ উন্মাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক নচুৱাই থাকিব পাৰিবা লোৱা এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম এতিয়া যাওঁ কৰ্ণানীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ যোৱা বিদুষিনী আমিও অন্য স্থানে গমন কৰোঁ
সহায় কৰিলা সৰু ৰাণী আজি যিহে সমস্যাত উপনীত হৈছিলো নহয় তোমাৰ লগত দেখা নহলেহেঁতেন দেৱৰীকি নাৰদেহে মোক প্ৰাণ ৰক্ষা কৰিলে কি সমস্যাৰ সন্মুখীন হৈছিলা বিদুষিনী বাই তোমাৰ কাকলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল ৰাজধানী কাষত উপস্থিত হোৱাৰ কাৰণে হত্যা কৰিবলৈ বাবাই তাৰ মই উচিত বিচাৰ কৰিম সৰু ৰাণী তোমাৰ উত্তম কুমাৰক লালত পালত কৰাৰ কাৰণে ভক্ত দীনদয়ালে মোক হত্যা কৰিব খুজিছিল এতিয়া মোক নিৰ্ভয় দিয়া ৰাণী মই পলাইহে আহিছো ভয় নাই বিদুষিনী মই ৰজাৰ দ্বাৰা দীনদয়ালক উচিত শাস্তি দিয়াম যোৱা তুমি এতিয়া অন্তেপুৰলৈ আৰু ময়ো যাওঁ সুনীতিক ৰাজ্যৰ বাহিৰ কৰা এটা উপায় চিন্তা কৰোগৈ বলা বল দিয়া ঔষধ লৈ আহিছো আজি ভক্ত দীনদয়ালক নিশ্চয় ভক্ষণ কৰা দীনদয়ালে ফালে আহিব ধৰিছে বিদুষিনী কণ্ঠ মোৰ শুকাই গৈছে যোৱা পানী আনি দিয়াগৈ নাথ খন্তেক অপেক্ষা কৰক মই আপোনাৰ কাৰণে পানী লৈ আহিছো
নাট নাট
কৃষ্ণ ৰবা ৰবা কৃষ্ণ ময়ো তোমাৰ লগতে বাহিব যাম ৰবা ৰবা কৃষ্ণ ময়ো তোমাৰ লগতে যাম ভক্ত দীনদয়ালৰ পগলামি দেখি আনন্দিত হ'ব গৰু ৰাণী যাওঁ এতিয়া গৰু ৰাণীৰ লগত ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁগৈ